এয়া আমি বৰ্তমান ওলাইছোঁ পিকনিক স্পটলৈকে যাব কাৰণে আৰু আছোঁ আমি ৰাধা চন্দ্ৰপুৰ নহয় আহি পাই গ'লোঁ ছনকা আৰু এই জীৱনত প্ৰথমবাৰ এনেকুৱা সৰু সৰু কেইখনমান পাৰ্চ আনিছোঁ হেল্ল' ফ্ৰেণ্ডছ মোৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু ময়ো একদম বঢ়িয়া হৈছোঁ আৰু এয়া দেখিব পাইছে মই একদম মোৰ গা ধুই পেলাই ৰেডি হৈ গ'লোঁ লগতে এওঁৰ ৰুমৰ পৰ্দাখন কুচাই অকণমান খিৰিকীখন মেলি দিওঁ যাতে ভিতৰৰ হাৱাটো গুচি যায় আৰু বাহিৰৰ অকণমান ফ্ৰেছ হাৱা ভিতৰলৈকে আহে অলপ খুলি দিছোঁ কাৰণ বহুত বেছি ঠাণ্ডা বতাহ আহে আৰু 2 মিনিট সময় ইয়াতে বহি লওঁ আপোনাৰ লগত কথা পাতি লওঁ তাৰপিছত মই যাম চাহ বনাবৰ কাৰণে আৰু মই কালিও শ্বেম্পু দিছোঁ আজিও শ্বেম্পু দিছোঁ কাৰণ এইকেইদিন তাতে শ্বেম্পু দিয়া নাছিলোঁ আৰু চুলিটো বহুত বেছিয়ে বেয়া লাগি আছিলে কাৰণ কিয় পূৰা ৰাফ টাইপ হৈ যায় নহয় পূৰা একদম হেয়া হৈ যায় ফ্ৰিজি হৈ যায় চুলিটো গতিকে সেইকাৰণে চুলিটো আজিও ধুই দিলোঁ শ্বেম্পু কৰি একদম ফ্ৰেছ হৈ পেলাই আৰু মোৰ কি হৈছে জানা নাই ডাঙৰ ঘটনাটো মোৰ ক্লিপবিলাক যে মই যে মাৰোঁ ক্লাটছবিলাক যে মাৰোঁ ক্লাটছবিলাক তৎ পৰি মোৰ সেই বস্তুটো মোৰ বহুত বেছি হেৰায়ো আৰু বহুত বেছি ভাঙেও গতিকে আজি মোৰ দুখৰ কথা মোৰ মূৰত মাৰিবৰ কাৰণে ক্লাটছ এটাও নাই বিশ্বাস কৰিবনে গতিকে মই সেইকাৰণে হেয়াৰ বেণ্ডডাল মাৰিব লগা হৈ আছে বেছি সময় এডালো মাৰিব নোৱাৰিম কাৰণ এই দুটা বস্তু টানি টানি ধৰে তো এতিয়া ভাবিছোঁ কি চাহখিনি আগতে খাই লৈ বাকীখিনি কাম আৰম্ভ কৰোঁ আৰু আজিও যিহেতু মোৰ সহায়িকা নাহে কালিৰ পৰাহে আহিব গতিকে চাহখিনি খাই পেলাই ভাবিছোঁ আগতে ঘৰটো মুচি লওঁ নে আগতে এওঁলোকৰ কাৰণে নাস্তাটো ৰেডি কৰি লওঁ ভাবি আছোঁ সেইটোকে ঘৰ মুচি লওঁ নে নাস্তা ৰেডি কৰোঁ তো এনেকৈ অলপমান আগতে যেনেকৈ আমি খেলিছিলোঁ সেনেকৈ অকণমান মনতে ভাবি পেলাই যোনটো পৰে লাষ্টত সেইটোৱে কৰিম আৰু নে কি কয় ফ্ৰেণ্ডছ এতিয়া বলক এতিয়া চাহখিনি খাই লওঁ আৰু একফালে বহাই দিছোঁ গাখীৰখিনিও গৰম হ'ব দিছোঁ আৰু এইফালে বহাই দিলোঁ মই চাহ আৰু লগতে মই খাম অকণমান গৰম পানী কালি ৰাতিয়ে মই ফ্লাক্সত পূৰা ভৰাই পেলাই ফ্লাক্সটো ভৰ্তি কৰি থৈ দিছোঁ সেইকাৰণে এতিয়া বৰ্তমান পুটুককৈ মই অকণমান গৰম পানী খাই লওঁ অলপ মৌ দি লওঁ নেমু বা আছেনে নাই নাজানো অকণমান মৌ দি পেলাই খাব লাগিব চাহৰ লগত খাবৰ কাৰণে আপোনালোকক যে কৈছিলোঁ বিস্কুট আৰু এনেকৈ বস্তু আনিছিলে আৰু বিস্কুট আনা বস্তু থ'বৰ কাৰণে যেতিয়া জেগা নোহোৱা হয় তেতিয়া এনেকুৱা এটা বাল্টিং এটা ক'ত বা পাইছিলোঁ বাল্টিংটো মনত নাই এনেকুৱা এটা বাল্টিং আছে তাতে থৈ দিওঁ মই বিস্কুট আৰু যে থ'বৰ কাৰণে যেতিয়া কণ্টেইনাৰ নোহোৱা হয় তেতিয়া বিস্কুট আৰু বস্তু মই ইয়াতে বাল্টিংটোত ধুনীয়াকৈ বাল্টিংটো কিবা এটা ইমান মৰম লাগে সেইকাৰণে বাল্টিংটো মানে কিহৰ লগত বা আহিছিলে মই বাল্টিংটো পেলাই নিদিলোঁ বাল্টিংটো মই এতিয়া এনেকৈ বিস্কুট থ'বৰ কাৰণে ব্যৱহাৰ কৰোঁ চাহটো বনাই লওঁ চাহটো পানী উতলি গ'ল মৰিয়ে ৰাম আৰু এয়া মই চাহ লৈ আনিলোঁ মোৰ আৰু লগতে আনিলোঁ বিস্কুট আৰু ব্ৰিটেনিয়া কেক গতিকে এতিয়া বিস্কুট আৰু ব্ৰিটেনিয়া কেকৰ লগত মোৰ চাহকাপ মই খাই ল'ম আৰু শিৱ আৰু এওঁ আপোনালোকে চাগে ভাবিছে এওঁ আৰু শিৱ কি কৰি আছে গতিকে এওঁ আৰু শিৱ আছে শুই আৰু ময়ো তেওঁলোকক মাতি দিয়া নাই কাৰণ কিয় এইকেইদিন তাতে ফুৰোঁতে মিলোঁতে সোনকালে উঠোঁতে তেওঁলোকৰ টোপনি ক্ষতি হৈছে কষ্ট হৈছে সেইকাৰণে বাপেক পুতেকে ৰবিবাৰ বুলি আজি অকণমান সময় শুৱক আৰু কথাটো হ'ল কি আজি এটা পিকনিক আছে পিকনিক মানে এওঁৰ অফিচৰ মানুহবিলাকৰ এটা পিকনিক আছে তো পিকনিকত যাবৰ কাৰণে এওঁ মোকো লগ ধৰিছে যে যোৱা যদি ব'লা তুমি পিকনিকত এতিয়া চাহখিনি খাই লওঁ আৰু লগ পাই আছোঁ আৰু প্ৰথমতে মই ঘৰটোৱে মুচি দিলোঁ তাৰপিছত এতিয়া খানা বনাম এতিয়া এওঁ উঠিলে চিপ উঠাই নাই আৰু এতিয়া ওপৰত আহি আছোঁ কিয় জানেনে সাধাৰণতেওতো এইডালেদি ঘৰ মোচা নাযায়েই আজি মোচা গৈছে যিহেতু আজি আৰু কালি সেইকাৰণে ভাবিছোঁ এডাল অকণমান ৰ'দত দি দিওঁ ৰ'দত দিলে ধুনীয়াকৈ শুকাই থাকিলে আবেলি আহি পেলাই মই লৈ যাব পাৰিম থাকিলেহে এনেকৈ নাথাকে দেখোন
নাথাকেই দেখোন দি দিলোঁ তাতে থিয় কৰাই পেলাই দি দিলোঁ এতিয়া ধুনীয়াকৈ ৰ'দত শুকাই যাব ৰ'দ লগোৱাটো প্ৰত্যেকটো বস্তুত বহুত বেছিয়ে দৰকাৰী নহয় জানো আৰু সেইকাৰণে অকণমান নিজকো ৰ'দটো লগাই পেলাই যাওঁ অলপ আগলৈকে কুঁৱলী আছিলে এতিয়াও আছে কুঁৱলী কিন্তু ইমান নাই এই 8টা বজাত আৰু ক'ৰ পৰা কুঁৱলী থাকিব তথাপি কেতিয়াবা থাকে আৰু অকণমান ৰ'দ লগাই পেলাই যাওঁ এওঁ উঠিছে চাহ বনাই দিব লাগিব আপোনালোককতো কৈছোঁৱে যে আমি তেনেকৈ বজাৰ পাতি একো কৰাই নাই দিল্লীত বা জয়পুৰত আৰু দিল্লীততো দিয়কচোন ইমান বজাৰ চজাৰ ভিতৰৰ বজাৰবিলাক চিনিও নাপাওঁ বা যোনদিনাখন নেক্সট ডে পৰিছিলে আমি থকাৰ যোনদিনাখন গৈছোঁ তাৰে পিছদিনাখন ৰবিবাৰো পৰিছে গতিকে বেছিভাগ বজাৰ বন্ধই আৰু যিবিলাক তাতে শ্ব'ৰুম ট'ৰুম আছে সেইবিলাক বস্তু ধৰক আমাৰ ইয়াতে পায়ো যায় তো তাতে সেনেকুৱা বজাৰ কৰা নহ'লে জয়পুৰৰ পৰা এটা দুটা বস্তু আনিছোঁ আৰু কি বস্তু আনিছোঁ সৰু সৰু দেখাওঁ হওক আপোনালোকক মোৰ কাৰণে একো বস্তু অনা নাই দেই মোৰ কাৰণে অকল খাৰু কেইপাতে আনিছোঁ আৰু এটা বস্তু আনিছোঁ বাকী এটা বস্তু দেখাই আছোঁ এটা আনিছোঁ এয়া এনেকুৱা ফ্ৰিজ মেগনেট ৰাজস্থানৰ আৰু এটা দিল্লীৰ পৰা আগ্ৰাৰ এনেকৈ ফ্ৰিজ মেগনেট এই দুটা এয়া আনিছোঁ ফ্ৰিজ মেগনেট আৰু এটা হ'ল এইটো বস্তু এনেই দুৱাৰমুখত থ'বৰ কাৰণে এতিয়া এওঁ লগাই দিব এইকেইটা এই দুটা বস্তু চাওঁ কেনেকুৱা লাগে লগালে ভাল লাগে নে বেয়া লাগে দুটা বস্তু আনিছোঁ চিপি ধৰি আছে ভালকৈ ধৰা দেই বেটা নেপেলাবা এইকেইটা হৈ গ'ল বস্তুকেইটা ভাল লাগিছেনে ফ্ৰেণ্ডছ এইকেইটা বেয়া লগা নাই কিন্তু চাগে ন ভালে লাগিছে বাৰু মৰমে লাগিছে থোৱাৰ কাৰণে অকণমান দূৰৰ পৰা চাওঁ ঠিক আছে বঢ়িয়া এতিয়া হৈ গ'ল আমাৰ শিৱৰ ভাত খোৱা সময় আৰু শিৱে ভাত খোৱা সময়ত কি কৰি আছে জানেনে এইবিলাক যে আগতে যে আমিও যে ফুটাইছিলোঁ যে পেকেটবিলাক যে টাপ টুপ ফুটাই আছে একদম চাওঁ ফুটোৱা কম মজা পাইছিলোঁ নে আগতে একদম ফুটাই আৰু শিৱৰ ৰেডি কৰি লৈছোঁ এয়া বইল ভাত আৰু লগতে আজি ডাঙৰ কাম এটা আছে মই একদম পাহৰি থকা নাই মনত পৰি আছে কিন্তু মিলাব পৰা নাই ঘৰ মুচিলোঁ কাপোৰ চাপোৰ মেলি দিলোঁ এওঁলোকৰ কাৰণে বইল ভাতে বনালোঁ এতিয়া আৰু ডাঙৰ কামটো হ'ল কি জানে মোৰ এঞ্জেলছকেইটাৰ একুৰিয়ামটোৰ এইকেইদিন একদম অৱস্থা নোহোৱা হৈ আছে তো আজি মই এতিয়া যেনে তেনে শিৱক ভাতখিনি খুৱাই আকৌ লগতে মই ভিডিঅ' এডিটিং কৰিব আছোঁ ভাতখিনি খুৱাই পেলাই এঞ্জেলছৰ ঘৰটো চাফা কৰিবই লাগিব বাকী কাম পিছত কৰিম মই দেখিছে এয়া হ'ল মোৰ ল'ৰা আজিতো মই পঢ়িব নালাগে বা পঢ়িব নালাগা কথাটো ইমান কৈ থাকিব তাৰমানে আজি লাষ্ট ছানডে কালিৰ পৰা হ'ল মানডে গতিকে সোমবাৰৰ পৰা আমাৰ শিৱৰ এটাই কথা হ'ব আজিতো মই পঢ়িব লাগিব তেনেহ'লে তাক শিৱক ভাতকেইটা খুৱাই লওঁ আৰু লগতে এঞ্জেলছৰ ঘৰকেইটাও চাফা কৰি লওঁ আৰু আহক চাওঁ জয়পুৰৰ পৰানো কি অলপ বজাৰ কৰিছোঁ সেইখিনিকে আপোনালোকক দেখাওঁ আৰু বজাৰৰ নামত সেনেকুৱা একো নাইও কিন্তু অলপমান আছেও এটা চিন হিচাপে গ'লে এটা বস্তু ধৰক যিখিনি নিজৰ মানুহ থাকে আনিবৰ কাৰণে যিহেতু মন যায় সেইকাৰণে সৰু বস্তু কেইটামানে আনিছোঁ প্ৰথমতে দেখাওঁ আমাৰ বাচ্চাকেইটাৰ কাৰণে মানে টিকলাকেইটাৰ কাৰণে এনেকুৱা শ্বাৰ্ট আনিছোঁ তাহাঁতে পিন্ধিবৰ কাৰণে গৰমত ভাল হ'ব মানে ধুনীয়া একদম কটন কাপোৰৰ পৰা জয়পুৰী ডিজাইনৰ শ্বাৰ্ট আনিছোঁ এইকেইটা জয়পুৰী ডিজাইনৰ শ্বাৰ্ট আৰু দেখাই আছোঁ আপোনালোকক আৰু এনেকুৱা সৰু কেইখনমান পাৰ্চ আনিছোঁ ইউজ কৰিবৰ কাৰণে মই ইউজ কৰিলোঁ আৰু গিফ্ট দিলেও দিলোঁ পাৰ্চ কেইখনমান আনিছোঁ এনেই থাকিলে কেতিয়াবা বহুত দৰকাৰ হয় সেইকাৰণে আনিছোঁ অলপমান দাম দৰ কৰি পেলাই আৰু লগতে আনিছোঁ চেলৰৰ পিচ কেইটামান যেনেকৈ ধৰক আমাৰ এওঁলোকৰ বাহঁত বা মোৰ বা বৌ দিবৰ কাৰণে চেলৰৰ পিচ আনিছোঁ এইটো এটা পিচ আৰু ক'ত গ'ল চেম পিচ আনিছোঁ খালি কালাৰ বেলেগ এইটো এটা পিচ এইটো এটা পিচ চেম পিচ হয় খালি কালাৰবিলাক বেলেগ আনিছোঁ এইকেইটা হৈ গ'ল এইকেইটা হৈ গ'ল মোৰ কাৰণে এখন এনেই ল'ব মন গ'ল কাৰণে এখন স্লিং বেগে ল'লোঁ আৰু যিহেতু একো নানিলেও মোৰ কাৰণে বেয়া লাগিব সেইকাৰণে এনেই এখন তাৰে চিন হিচাপে এখন স্লিং বেগে আনিছোঁ
এনেকুৱা বেগবোৰ পায়েই, তথাপি এটা তাৰে পৰা আনা বুলি এটা মেমৰি আৰু। তো এইখন মই এনেই ইউজ কৰিব পাৰিম, এখন স্লিং বেগ। জেন্টছ পাৰ্টিৰ কাৰণে আনিছোঁ কেইটামান কুৰ্তা, এনেকুৱা কেইটামান কুৰ্তা, একেই হয় খালি ডিজাইনবিলাক বেলেগ বেলেগ। জয়পুৰী কুৰ্তা এনেকুৱা আনিছোঁ জেন্টছ পাৰ্টিৰ কাৰণে, কুৰ্তা কেইটামান। আৰু এটা বস্তু আনিছোঁ, এইটো আনিছোঁ মোৰ কাৰণে পিন্ধিবৰ কাৰণে। এইযোৰ আনিছোঁ, এইযোৰ মই চেলৱাৰৰ লগত পিন্ধিব পাৰিম কেতিয়াবা। এইযোৰ মই তাতে দাম দৰ কৰি আনিছোঁ 250 টকা নে 220 টকামানত আনিলোঁ নেকি এইযোৰ আনিছোঁ। আৰু লগতে চবতকৈ ডাঙৰ বস্তুটো আৰু মোৰ চবতকৈ ভাল লগা বস্তুটো হ'ল কি, ঘৰৰ সজোৱা বা ঘৰৰ বস্তুবিলাক মোৰ চবতকৈ বেছি আগতে চকুত পৰে নিজৰ বস্তুতকৈও। তো এখন এনেকুৱা জয়পুৰী প্ৰিণ্টৰ এনেকুৱা এখন বেডশ্বীট আনিছোঁ। আৰু ইয়াৰ লগত মিলাই গাৰুৰ কাভাৰো আছে। আৰু এইখনৰ দাম কিবা কৈছিলে, পাহৰি গ'লোঁ ফ্ৰেণ্ডছ, ৰ'ব কিমান বা দাম কৈছিলে। তাৰপিছত কমাই চমাই মিলি দাম দৰ কৰি পেলাই মই আনিলোঁ। ভাল লাগিছে, কেতিয়াবা পাৰিবৰ কাৰণে ব্ৰাইট কালাৰৰ বেডশ্বীট পাৰিও কেতিয়াবা ভাল লাগে। ইয়াত দিছোঁ বজাৰ, আৰু এইখিনিয়ে হৈ গ'ল বজাৰ। আৰু এইটোতো দেখিছিলেই যে এইটো কি হ'ল, এইটোতো দেখিছিলেই যে এইটো আনিছিলোঁ, তাতে পিন্ধিছিলোঁ, গতিকে সেইকেইটা লৈ আহিছোঁ। আৰু এয়াই হৈ গ'ল আমাৰ বজাৰ। সেইখিনিয়ে বজাৰ, একদম চিম্পুল বজাৰ, বেছি বজাৰ তাতে কৰা নাই। এটা চিন হিচাপে এটা বস্তুৱে তেনেকৈ আনিছোঁ। আৰু নাই, আৰু সেইখিনিয়ে বজাৰ। এয়া আমি বৰ্তমান ওলাইছোঁ পিকনিক স্পটলৈকে যাবৰ কাৰণে। আৰু আছোঁ আমি ৰাস্তাত, ওলাই আহিলোঁ। এতিয়া 12:30 বাজি গ'ল চাগে। পিকনিক স্পট হ'ল আমাৰ চন্দ্ৰপুৰ যাম এতিয়া। বহি আছে ইয়াতে উল্টা হৈ পেলাই, আৰু আমি এতিয়া গৈ লৈ পেলাই আকৌ আহি আছোঁ। আৰু আহি গ'লোঁ একদম পিকনিক স্পটলৈকে। কথা ক'ব পৰা নাই কাৰণ চাৰিওফালে গান বাজি আছে। চন্দ্ৰপুৰ নহয়, আহি পাই গ'লোঁ চনকা। এই জীৱনত প্ৰথমবাৰ চনকাত পিকনিক খাবৰ কাৰণে আহিছোঁ। আৰু এইটো জেগা জীৱনত আগতে দেখা নাছিলোঁ, কিন্তু জেগাটো বহুত বেছি ধুনীয়া হয়, কিন্তু বহুত বেছি ধূলিও আছে। আৰু ভাল লাগিছে, আহি পেলাই ভাল লাগিছে। কিন্তু এতিয়ালৈকে খাব একো পোৱা নাই, গতিকে কেতিয়া খাব পাওঁ ঠিক নাই। আৰু এই শিৱক কিবা লাগে, দেউতাকক খুজি অশান্তি কৰি যাই আছে। আৰু ইফালে টোপলা টোপলি লৈ ঘূৰি আছোঁ, আৰু কি কৰিব। এয়া 4:30 বাজি গ'ল, সেইকাৰণে অকণমান আন্ধাৰে খবৰ হ'ল। আৰু আমি বৰ্তমান পিকনিকটো কৰি পেলাই গাড়ীত উঠিলোঁ। আৰু এওঁৰ অফিচৰ অকণমান মানে কম সংখ্যক মানুহৰ সৈতে আজি পিকনিকটো হ'ল। আৰু এটা বোলে এওঁলোকৰ পিকনিক হ'ব, 2 দিনমান দেৰিকৈ হ'ব। আৰু সেইটোত হ'ব দিয়া, সেইটো যেতিয়া হ'ব তেতিয়া চাই ল'ম ন। যেতিয়া হ'ব তেতিয়া আমি চাই ল'ম পিকনিকটো। শিৱক আৰু কি লাগে ফুৰিব পালে, গতিকে তেতিয়াৰটো চাই লওঁ যাওঁ নাযাওঁ। তো আজিও যাওঁ নাযাওঁ বুলি আহোঁতে বহুত দেৰিয়ে হৈ গ'ল। এতিয়া গাড়ীত উঠিলোঁ, আৰু এতিয়া আমি যাই থাকিম ৰাস্তাটো অলপমান চাই ইফাল সিফাল চাই। আৰু তাৰে পিছত আপোনালোকক আকৌ লগ পাম। লাহে লাহে আন্ধাৰে হ'ল, দেখিছেনে? পুতুককৈ আন্ধাৰ হৈ যায় আজিকালি একদম। কিন্তু জেগাটো ফ্ৰেণ্ডছ ধুনীয়া জেগা। মই প্ৰথম আহিছোঁ ইয়াতে চনকা। এনেই মৰিগাঁৱৰ ফালে এনেই আহি থকা হয় ক'ৰবাত বা ৰিজৰ্টত বা কেতিয়াবা খাবৰ কাৰণে, কিন্তু এইটো জেগাত মই কেতিয়াও অহা নাছিলোঁ। জেগাটো ভাল, অকণমান ভিতৰত হয় জেগাটো, অকণমান নহয় ভালেখিনিয়ে ভিতৰত হয়, কিন্তু ভালেই আৰু তাৰমানে।
আৰু এই গোটেই পিকনিক স্পটটোত দেখিছেনে ইয়াতে একদম এনেকুৱা কেম্প টাইপৰ কৰি দিয়া আছে চবতে আমি য'ত গৈছোঁ তাতে কেম্প টাইপৰ নাই যেনিবা কিন্তু বাকীবিলাকত ইফালে এইবিলাকত আছে এতিয়া আন্ধাৰ হ'ল কাৰণে দেখা নাপায় ক'ৰবাত ক'ৰবাত পোহৰ থাকিলে দেখা পায় আৰু এয়া দেখিছে ফ্ৰেণ্ডছ মোক নাৰেংগীত একদম পূৰা পইণ্টত ৰখি আছোঁ ভাবিছোঁ যে নামি পেলাই অকণমান চাহ আৰু চিঙৰা খাওঁ নেকি সেইকাৰণে ইয়াতে ৰখি আছোঁ আৰু বাকী অফিচৰ মানুহখিনিকো আহিব দিছে তো মই আৰু শিৱ আগতে আহি পালোঁ সেইকাৰণে আমি এতিয়া ৰাস্তাত এনেকৈ ৰখি আছোঁ আৰু এইফালে এখন হোটেল আছে মোৰ পিছফালে আপোনালোকে দেখিব পাৰিব তাতে আমি অকণ চাহ খাই লওঁ ঠাণ্ডাও লাগিছে নাকেদি বতাহ সোমাই আছে কিন্তু মাস্কখন পিন্ধি লোৱাই ভাল হ'ব পাৰফেক্ট চাহ পানী খাই জাষ্ট আমি ঘৰ আহি সোমালোঁ ফ্ৰেণ্ডছ আৰু এতিয়া চুৱেটাৰটো খুলিলোঁ আৰু এতিয়া মুখ হাতখন ভালকৈ ধুম আৰু শিৱক তাতে কোনোবাই গাড়ী এখন গিফ্ট দিছে তো সেইখন লৈ পেলাই এতিয়া বিজি হৈ আছে আৰু এওঁ গৈছে বাহিৰত এক ছেকেণ্ড ৰ'বা বেটা হা এওঁ গৈছে বাহিৰত তলত গাড়ী থৈ পেলাই আহি আছে আৰু মই প্ৰথমতে খাই ল'ম একাপ গৰম পানী বহুত ঠাণ্ডা লাগিছে আগতে গৰম পানী কাপ খাই ল'ম তাৰপিছত ধুনীয়াকৈ মুখ হাত ধুম আৰু ঘড়ীটোৱে কৈছে যে এতিয়া 7:30 বাজি গ'ল আৰু 8:30 বজাত মোক ভাত বনাব আছে গতিকে ভাত খাওঁতেও তাতে দেৰি হৈছে আৰু ননভেজ যিহেতু আবেলি মানে কি আৰু 2-2:30 বাজিয়ে গৈছে 2:30-3টা বাজি যোৱাৰ পিছততো জানেই আজিকালি যে সোনকালতে আন্ধাৰ হৈয়ে যায় গতিকে ভাতো সেই চিম্পুলে হ'ব সেইকাৰণে এতিয়া 7:30 বাজিল মুখ হাত ধুই 1 ঘণ্টা ঘৰৰ কাম চাম কৰি অলপমান ৰেষ্ট লৈ লওঁ আমি মুখ হাত ধুই পেলাই উঠিলোঁ আৰু শিৱকো মুখ হাত ধুই চাফ চিকুণ কৰা একদম কাপোৰ চাপোৰ ধুনীয়াকৈ পিন্ধাই দিলোঁ ময়ো কাপোৰ চেঞ্জ কৰিলোঁ আৰু তাতে বালিচৰত ইমানেই বেছি ধূলি আৰু শিৱে খেলি পেলাই ইমানে ভৰি দি ধূলি খেলিছে আৰু কেতিয়াও সেনেকুৱা জেগাত মুকলি জেগাত খেলিবৰ কাৰণে নাপায় এই ঘৰটোৰ ভিতৰতে থাকোঁতেই যায় বা ক'ৰবাত গ'লে গাড়ীতে যোৱা যায় বা অকণমান ওচৰৰ জেগাত মাহঁতৰ ঘৰত গ'লে খোজকাঢ়িয়ে লৈ যাওঁ গতিকে ধূলি পাই তাতে একদম এনেকুৱা ভৰি দি ধূলি মাৰিছে খেলিছে মই বোলো যি কৰোঁ তাকে কৰি থাক সেনেকুৱা পৰিৱেশ নাপায়েই যিহেতু যি কৰোঁ তাকে কৰি থাক আৰু ফ্ৰেণ্ডৰ পাপাকে ফ্ৰেণ্ডে তাক এখন গিফ্ট গাড়ী এখন তাতে কিনিব পাইছে সৰু সৰু দোকান বহে যে সেইখন গিফ্ট দিছে তো এতিয়া সেইখনে চলাই আছে দেখাই আছোঁ গাড়ীখন চলাই আছে ধুনীয়াকৈ অন কৰি দিয়া ফ্ৰেণ্ডটো এয়া ধুনীয়া কাৰ লাইটটো জ্বলে এয়া হৈ গ'ল গাড়ীৰ লগত ব্যস্ত আজি লাষ্ট ছানডে তাৰ আৰু কালিৰ পৰা পূৰা কিতাপত বহাই দিব লাগিব আজিৰ দিনটো ফ্ৰী আৰু পানী মোটামুটি ফ্লাক্সত শেষেই হৈ গ'ল সেইকাৰণে আকৌ গৰম পানীটো কৰি ফ্লাক্সত সোমাই থৈ দিওঁ তোমাক গৰম পানী দিওঁ গৰম পানী খাবা নেকি নাখায় শিৱে আৰু মই অলপমান খালোঁ এওঁ মুখ হাত ধুলেহে মাত্ৰ এওঁ কেতিয়া গৰম পানী কৰিলোঁ হা বাবাৰ কাৰণে বনাই আছোঁ আৰু এয়া এতিয়া ভাত খাবৰ হৈ গ'ল অকণমান সময় ৰেষ্ট লৈছোঁ তাৰপিছতে কি ক'ব খুজিছিলোঁ পানী খালোঁ পানী খাই পেলাই এতিয়া এওঁকো বান্ধিছোঁ একদম মোবাইলটোত খালি কিবা চিনেমা এখন আছে 10 মিনিট আছে শেষ হ'বৰ কাৰণে সেইখন চাই পেলাই বহি আছে মই বোলো থাকক চাই পেলাই বেডৰুমত আছে আৰু মই সেইকাৰণে ড্ৰয়িং ৰুমত অকণমান নিজে আৰাম কৰি পেলাই বহিছোঁ আৰু শিৱে আছে নিজৰ মতে ধুনীয়াকৈ অকণমান সময় খেলি পেলাই ভাত দিম অলপ পিছত 9:15 হ'লহে লাহেকৈ ভাতটো খাম আৰু ভালে লাগিলে আজি দিনটো ভালে ভালে গ'ল ৰাতিপুৱাৰ পৰা আৰু পিকনিকটোত গৈও ভাল লাগিলে আৰু কি ক'ব খুজিছিলোঁ বাকী দিনটোৰ আজি সেইটোৱে ষ্টৰি মোৰ সেয়াই কৰিলোঁ ফুৰিলোঁ কৰিলোঁ তাৰপিছতে কি বজাৰ আনিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া হৈ গ'ল ভাত পানী খাই শুবৰ সময় আৰু ইণ্টাৰেষ্টিং কথাটো কি জানেনে ইণ্টাৰেষ্টিং কথাটো হ'ল যে কাপোৰ ধুয়ে শেষ কৰিব পৰা নাই কাপোৰ এওঁৰ ৰুমটোত আছেই আৰু মই
ধুব লগা কাপোৰখিনি জানি বুজি জাপি থোৱা নাই, কাৰণ সেইখিনি জাপি থৈও কি লাভ হ'ব, আকৌ ধুবই লাগিব। তো দিয়ে আছোঁ, ধোৱা শেষেই হোৱা নাই। তাৰপিছতে কালিও আছে, আজিও দিলোঁ আৰু জাপিলোঁ। সেইকাৰণে ভাবিছোঁ এতিয়া আমি ভাত খাম আৰু আজিৰ ব্লগটো মোৰ ইয়াতে সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে কি ক'ম আৰু মই মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পাই আছে, আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মই বহুত চিম্পুল হয়, তো মোৰ লাইফষ্টাইলটো মোৰ চিম্পুল হয় বা মোৰ ব্লগবিলাকো মোৰ চিম্পুলেই হয়। আৰু সেইকাৰণে যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'বিলাক চাই বা ব্লগবিলাক চাই পেলাই, তেন্তে হ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মোৰ চেনেলটো কৰিব বুলি আশা ৰাখিলোঁ। আৰু বহুত মৰম পাইছোঁ আপোনালোকৰ পৰা, আৰু আগলৈকেও পাম বুলি আশা কৰিছোঁ। সেইকাৰণে আজিলৈকে বাই বাই। আপোনালোকে ভালে থাকক, সুস্থ হৈ থাকক আৰু হেপী থাকক, আৰু সদায় স্মাইল কৰি থাকক। হাসতে হাসতে কট যায় ৰাস্তে। গতিকে সদায় সেইকাৰণে হাঁহি থাকক, স্মাইল কৰি থাকক। কালি আহি আছোঁ আৰু এটা নতুন ব্লগ লৈ পেলাই। তেতিয়ালৈকে বাই।